পঞ্চায়ত নিৰ্বাচনৰ যুদ্ধ বাজি উঠিছে সমগ্ৰ অসম জুৰি বিভিন্ন ধৰণৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু ইতিমধ্যে প্ৰাৰ্থীসকলেও তেওঁলোকে বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মই উপস্থিত তিনিচুকীয়াৰ যি সমীপৱৰ্তী গাঁও আছে সেই গাঁওসমূহৰ বিভিন্ন অঞ্চল আমি পৰিভ্ৰমণ কৰিছোঁ আৰু পৰিভ্ৰমণ কৰি আমি এখন গাঁও আহি পাইছোঁহি এই গাঁৱত আহি তেওঁ মহিলাসকলে বিশেষকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত কেনে প্ৰাৰ্থী বিচাৰে কেনে হোৱাটো বিচাৰে বা সেই সমগ্ৰ বিষয়ে আমি তেওঁলোকৰ ওচৰত জানিবলৈ আহিম আৰু তেওঁলোকক সুধিব বিচাৰিম যে তেওঁলোকে এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে কি কাম কৰিব বিচাৰিব আমি বাৰু আপোনাৰ ওচৰত প্ৰথমে আহিছোঁ পঞ্চায়ত নিৰ্বাচন পালেহি হয় মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে মই ভাবোঁ আমাৰ গাঁৱৰ পৰা যিহেতু আমাৰ এখন ভিতৰুৱা গাঁও সেইকাৰণে নামটো বাৰেকুৰি আৰু ২ নং পুৰণি মতাপুং গাঁও আমাৰ এই ৱাৰ্ডৰ পৰা ভাবোঁ যে এগৰাকী সু নাগৰিক অৰ্থাৎ আমাৰ গাঁওখন আগবঢ়াই নিবৰ পৰাকৈ এজন ভাল মানুহ এই গাঁৱলৈ যাতে নিৰ্বাচিত হৈ আহে আমি তাকে কামনা কৰোঁ আচলতে নিকা প্ৰাৰ্থীৰ আচলতে যি বিচৰাৰ প্ৰয়াস সেই প্ৰয়াসটো ইতিমধ্যে বিভিন্ন ভোটাৰৰ মাজত আৰম্ভ হৈছে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে কি কাম কৰাটো বিচাৰে গাঁওখনৰ কাৰণে গাঁওখনৰ আলিবাটবোৰ বেয়া সেইবোৰ ভাল হওক বিভিন্ন ধৰণৰ মানে পিছপৰা হৈ আছে সেইবোৰ আগবঢ়াই নিয়া হওক সেইটোৱে কামনা কৰোঁ প্ৰাৰ্থীৰ ক্ষেত্ৰত আপোনালোকে তেওঁৰ যোগ্যতাটো কি যোগ্যতাটো বিচাৰে কি ধৰণৰ যোগ্যতা বিচাৰিব যাতে উঠি মানে নিজৰ কাৰণে স্বাৰ্থ হ'ব নালাগে গাঁৱৰ ৰাইজৰ কোন পিছ পৰি আছে কোন আগবাঢ়িব লাগে সেইবোৰ জানিব লাগে কাম কৰিব লাগে সেইটোৱে বৰ গুৰুত্বপূৰ্ণ এটা কথা কৈছে যে আচলতে ব্যক্তিগত স্বাৰ্থ নহয় সামাজিক দায়বদ্ধতাৰে আচলতে সমাজখনৰ উন্নয়নৰ ক্ষেত্ৰত গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত যদি কাম কৰা কোনো প্ৰাৰ্থী আহে সেয়া আচলতে তাতকৈ মই ভাবোঁ আমি আপোনাৰ ওচৰলৈ আহিছোঁ পঞ্চায়ত নিৰ্বাচন বাইদেউ আহি আছে ভোট দিবলৈতো নিশ্চয় যাবই কেনেকুৱা প্ৰাৰ্থী লাগে কি প্ৰাৰ্থী লাগে প্ৰাৰ্থী যিজনে আপোনালোকক প্ৰতিনিধিত্ব কৰিব কেনেকুৱা মানুহ লাগে মানুহ কেনেকুৱা হোৱাটো বিচাৰে কেনেকুৱা মানুহ জানিবলৈ নোৱাৰিম আমি ভাল মানুহ হয় নে বেয়া মানুহ ভাল লাগে ভাল মানুহ লাগে কি কাৰণে বেয়া লাগিব ভালে লাগিব কাম হ'ব লাগিব অঁ এয়া আচলতে প্ৰতিগৰাকী আচলতে গ্ৰাম্যাঞ্চলত থকা মহিলা আইতাসকলো আছে বা বিভিন্ন ইয়াত বোৱাৰীসকলো আছে সকলোৱে আচলতে মনে প্ৰাণে বিচাৰিছে যে যোগ্য প্ৰাৰ্থী লাগে যিয়ে আচলতে নিজৰ এই গাঁওখনৰ সমাজখনৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে আহুপুৰুষাৰ্থ কৰিব এই পঞ্চায়ত নিৰ্বাচনত এইবাৰ গুৰুত্বপূৰ্ণ হ'ব তেখেতৰ যোগ্যতা লাগিব আৰু তেখেতসকলে ৰাইজে বিচাৰিব যে তেখেতসকলে ৰাইজৰ কাৰণে কিমান কাম কৰিব